কি ক'ব যেহেতু কংগ্রেস দলে আপনার প্রার্থিত্ব প্রদান করেছে? পৰম কৰোণাময় আল্লাহ তাআলা মই শুক্ৰিয়া আদা কৰিছোঁ আল্লাহ তাআলা। মোৰ কংগ্ৰেছ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ, আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ইউ পি এ চেয়াৰপাৰ্চন সোনিয়া মেম, আমাৰ সকলোৰে কংগ্ৰেছ দলৰ নেতা আমাৰ ৰাহুল গান্ধীদেৱ, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ চাহাব, আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী অসমৰ প্ৰভাৰী বা তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং পৃথিৱীৰাজ সাথে, সমন্বিত মোৰ ধুবুৰী লোকসভাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন, CLP লিডাৰ দেৱব্ৰত শইকীয়া, আমাৰ স্ক্ৰিনিং কমিটিৰ 3জন মেম্বাৰ সন্মানীয় মেম্বাৰ আৰু আমাৰ অবজাৰ্ভাৰ 3জনকে ধৰি মোৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দলৰ সকলো কংগ্ৰেছৰ প্ৰতিটো স্তৰৰ কৰ্মকৰ্তাক মই শলাগ লৈছোঁ। মই কৃতজ্ঞতা যাচিছোঁ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে দোৱা আৰু আশীৰ্বাদত। আৰু আজি এই ধুবুৰী জিলাৰ গোলকগঞ্জ, গৌৰীপুৰ বাকী গোটেইবিলাক সমষ্টিৰ মানুহৰ দোৱাত আজি কংগ্ৰেছ দলে মোক তৃতীয়বাৰৰ কাৰণে মোৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই শলাগ লৈছোঁ। আমি গৌৰীপুৰ সমষ্টিৰ আমি যিকেইজনে 15-16জন মানে আমি টিকট প্ৰত্যাশী আছিলোঁ, সকলোৱে আমি টিকট বিচাৰিছিলোঁ, সকলোৱে আমালোকে নিষ্ঠাৰে কাম কৰিছিলোঁ দলৰ হৈ। আমি সকলোৱে বিচাৰিছিলোঁ, সকলোৰে এটা মনত আশা আছিলে টিকট পোৱাৰ কাৰণে, কিন্তু টিকটটো মোকে দলে প্ৰদান কৰাৰ কাৰণে বাকী সকলোৱে হয়তো বা মনে মনে অলপ দুখ প্ৰকাশ পাইছে, দুখ কৰিছে। মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে আপোনালোকে দুখ কৰিব নালাগে, আপোনালোকে আগুৱাই আহক। আমি একেলগে সকলোৱে মিলি কংগ্ৰেছক আমি জিকাই লৈ আহোঁ। অসমত এখন কংগ্ৰেছৰ চৰকাৰৰ প্ৰয়োজন হৈছে। প্ৰতিটো জাতি জনগোষ্ঠী আজি বিপদত আছে, প্ৰতিটো স্তৰৰ নিম্ন স্তৰৰ মধ্যবিত্ত আৰু ধনী শ্ৰেণী সকলোৱে আজিৰ দিনত বিপদত আছে এই চৰকাৰখনৰ দিনত। সেইকাৰণে আমি মিলি কাম কৰিব লাগিব। মই সকলোকে অনুৰোধ কৰিছোঁ, প্ৰতিটো এছপাইৰেণ্ট কেণ্ডিডেটক আহক। কংগ্ৰেছত বহুত ঠাই আছে, আমাৰ চৰকাৰখন হ'লে আমি প্ৰতিজন এছপাইৰেণ্ট কেণ্ডিডেটকে ক'ৰবাত না ক'ৰবাত আমি এডজাষ্ট কৰিব পাৰিম, সকলোৱে মিলি চলিব পাৰিম। আমাৰ জাতিটো, আমাৰ অসমীয়া জাতি, আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে শান্তিত থাকিব পাৰিব, প্ৰগতি পাব। এইখিনিয়ে কৈ সকলোকে ধন্যবাদ যাচিছোঁ। আৰু আপোনালোকৰ এই নিউজ চেনেলৰ প্ৰতিজন কৰ্মকৰ্তাক, নিউজ চেনেলৰ প্ৰতিজন সদস্যকে মই ধন্যবাদ যাচিছোঁ। আপোনালোকে যথেষ্ট বৰঙণি আগবঢ়াইছে মোৰ কাৰণে। আপোনালোকৰ নিউজে, আপোনালোকৰ সত্যনিষ্ঠ নিউজে মোক আগুৱাই যোৱাত সহায় কৰিছে, তাৰ কাৰণে আপোনালোকলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দশক ধৰি গৌৰীপুৰ সমষ্টিটো আসলে কংগ্ৰেছৰ দখলত নাই। 10টা বছৰে UDFৰ দখলত আছে, আৰু যিহেতু বিলাসীবাড়া পশ্চিম সমষ্টি এটা ভাগ আহি আকৌ গৌৰীপুৰত এইবাৰ কংগ্ৰেছে 4 দশক ধৰি 4টা টাৰ্মছত UDFৰ বিধায়ক। এই ক্ষেত্ৰত আপুনি কেনেকৈ আগুৱাই যাব? মই এটা কথা কওঁ, যোৱাবাৰ আমাৰ গৌৰীপুৰ সমষ্টিখন, বিলাসীপাৰা সমষ্টি, দুটা সমষ্টিয়ে কংগ্ৰেছে জিকাৰ পজিশ্যনত আছিলে। আমি চৰকাৰখন বনোৱাৰ স্বাৰ্থত যোৱা নিৰ্বাচনত আমি ছেক্ৰিফাইচ কৰিছিলোঁ। ইয়াত UDFৰ প্ৰাৰ্থীক আমি সমৰ্থন কৰিছিলোঁ, বিলাসীপাৰাতো UDFৰ প্ৰাৰ্থীক সমৰ্থন কৰিছিলোঁ। তাৰ কাৰণে বছিৰ আহমেদ কাছিমি আৰু নিজানুৰ ৰহমানে জিকিব পাৰিছে। এইবেলি UDFৰ লগত, UDFৰ কৰ্মকাণ্ড, UDFৰ লগত আমাৰ যিটো মৰ্চা সেইটো শিৰচ্ছেদ কৰাৰ কাৰণে, মানে কেঞ্চেল কৰাৰ কাৰণে বা বাতিল কৰাৰ কাৰণে আমাৰ কংগ্ৰেছৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষে বাধ্য হৈছিলে। এইবেলি আপোনালোকে চাওক, ৰাইজৰ দলৰ লগত, জাতীয় পৰিষদৰ লগত, CPM, CPIM, কাঠাৰৰ দলৰ লগত আমাৰ এলায়েন্স হৈছে। আৰু মানুহে, অসমৰ জনসাধাৰণে আজিৰ দিনত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছক আঁকোৱালি লৈছে, ৰাহুল গান্ধীক আঁকোৱালি লৈছে, প্ৰিয়ংকা গান্ধীক আঁকোৱালি লৈছে। এইবাৰ প্ৰিয়ংকা গান্ধী নামক অসমৰ স্ক্ৰিনিং কমিটি চেয়াৰমেন দিয়াৰ কাৰণে সকলোৱে আকৰ্ষিত হৈছে, সকলোৱে বিচাৰিছে যে এইবেলি সম্ভৱ হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয় এজন নাৰীৰ হতুৱাই হ'ব, আৰু সেই নাৰীজন হৈছে প্ৰিয়ংকা মেম, আৰু তাৰ সহযোগী যোদ্ধা হৈছে আজিৰ দিনত গৌৰৱ গগৈ মহোদয়। আপোনালোকে নিশ্চিতভাৱে চাব, আপাৰ আছামত কঁপনি উঠিছে বিজেপিৰ, আপাৰ আছামত বিজেপি নোহোৱা হ'বলৈ গৈ আছে, লোৱাৰ অসমত কংগ্ৰেছৰ উত্থান হৈছে। প্ৰতিটো জাতি জনগোষ্ঠীয়ে গৌৰৱ গগৈক আঁকোৱালি লৈছে, ৰাহুল গান্ধীক নেতৃত্ব মানি লৈছে। আপোনালোকে চাইছে, ৰাহুল গান্ধীয়ে যিমান ভৱিষ্যতবাণী কৰিছে লোকসভাৰ মজিয়াত, প্ৰতিটো এটাকৈ প্ৰতিফলিত হৈছে। আৰু অহা দিনত দিল্লীতো কংগ্ৰেছৰ চৰকাৰ হ'ব, তাৰ আগত 2026ত গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন এলায়েন্সৰ চৰকাৰ হ'ব। আজি দেখা গৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়া তৃতীয়খন আসনৰ কাৰণে NDAৰ ফালৰ পৰা নমিনেশ্যন ছাবমিট কৰিছে, তাত কিন্তু UDFৰ বিধায়কে সমৰ্থন কৰিছে। ইয়াৰ পৰা কি ইংগিত বহন কৰিছে আচলতে? চাওক, এইটো এটা ৰাজ্যসভাৰ যিহেতু নিৰ্বাচন, এইটো লৈ বেলেগ ৰণকৌশল হ'ব, এইটো লৈ মই একো ক'বলৈ নাযাওঁ। এইটো এটা সুকীয়া নিৰ্বাচন। আমি এতিয়া জেনেৰেল নিৰ্বাচন যিটো আমাৰ 2026 চনৰ সাধাৰণ নিৰ্বাচনৰ কাৰণে আমাৰ দলে বুথ লেভেলৰ পৰা মণ্ডল লেভেলৰ পৰা ব্লক
লেভেল জিলা লেভেল আমাৰ সাংগঠনিক ফ্ৰণ্টাল হেড যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ সেৱা দল NHY প্ৰতিটো স্তৰতে সকলে কাম কৰি আছে এইবেলি চাব গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ যি ত্যাগ এই ত্যাগৰ বলত এইবেলি গৌৰীপুৰ নতুনকৈ গঠিত গৌৰীপুৰ সমষ্টিখন বিপুল ভোটত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়লাভ কৰিব নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ইউডিএফৰ খহনীয়া দেখা গৈছে আজি পৰিমৰ্দন বৰগোহাঁয়ে দল ত্যাগ কৰিছে পূৰ্বে এগৰাকী বিধায়ক দল ত্যাগ মই এটা কথা কৈছোঁ UDF দল এই নিৰ্বাচনৰ পিছত আৰু UDF দলৰ কোনো ইতিহাস নাথাকে UDF দল ইতিহাস হ'বলৈ গৈ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221